নিঃসন্দেহে এইটো একেবাৰে গোকাত বৰপেটা জিলাৰ বাগুদি হাইস্কুলত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সম্পূৰ্ণ ভুৱা বুলি মন্তব্য কৰে বৰপেটা জিলাৰ শিক্ষা প্ৰাথমিক বিষয়া আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে ভুৱা সম্প্ৰচাৰ কৰা MC কলেজক দলপাঠকৰ ওপৰত তদন্ত ঘোষণা বৰপেটা জিলাৰ বাগুদি উচ্চতৰ মাধ্যমিক বিদ্যালয় হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটো বৰপেটা জিলাৰ MC কলেজৰ অধ্যাপক দলপাঠকৰ অভিযোগ ভিত্তিত বৰপেটা জিলাৰ শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক ৰাতুল কুমাৰ দাসে পৰীক্ষা কেন্দ্ৰত উপস্থিত হয় ঘটনা তদন্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত সমগ্ৰ ঘটনাটো ভুৱা আৰু ভিত্তিহীন বুলি মন্তব্য কৰে আনহাতে দল পাঠকে অনা অভিযোগৰ ওপৰত বিভাগীয় তদন্তৰ ঘোষণা কৰাৰ লগতে ইতিমধ্যে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষককো তদন্তৰ বাবে শিক্ষা বিষয়াজনে তদন্ত কৰিবলৈ লিখিত আবেদন কৰিবলৈ জনায় আনফালে দল পাঠকে 2019 চনত এইখন বিদ্যালয়তে পৰীক্ষা নিৰীক্ষক হিচাপেও উপস্থিত আছিল আৰু তেওঁ অনা মনে সজা ভিত্তিহীন কথাত দল পাঠকে এইদৰে শিক্ষা বিভাগক বিপথে পৰিচালিত কৰাৰ বাবে বৰপেটা জিলাৰ শিক্ষা বিভাগৰ শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে বিভাগীয় তদন্ত ইতিমধ্যে দিয়া বুলি মন্তব্য প্ৰকাশ কৰে আনফালে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষককো লিখিত আবেদন জনোৱা বুলি মন্তব্য কৰে 1940 চনতে স্থাপিত হোৱা বিদ্যালয়খনৰ গুণগৰিমাসমূহ দল পাঠকে ম্লান কৰিবলৈ চেষ্টা চলোৱা বুলি অভিযোগ তোলে গাঁৱৰ সচেতন ব্যক্তিসকলে নিউজ ডেস্ক ৰিপৰ্ট বি লাইভ অসম নিঃসন্দেহে এইটো একেবাৰে গোকাত মিছা কথা আৰু মই নিজে ব্যক্তিগতভাৱে আজি মই ইয়াতে বাগতি চেণ্টাৰত আহিছো আৰু বিভিন্ন গতি বৰপেটা জিলা যেহেতু ইয়াত চেণ্টাৰৰ সংখ্যা যথেষ্ট বেছি 62 চেণ্টাৰ আছে আমাৰ মেট্ৰিকৰ তো মই নিজে পাৰ্চনেলি ঘূৰিছো আৰু আজি স্পেচিয়েলি মই ইয়াতে আহিছো আৰু ইয়াতে সামাজিক মাধ্যমত এজন ব্যক্তিয়ে আমাৰ একজন এছিষ্টেণ্ট প্ৰফেছৰ তেখেত দল পাঠক তেওঁ দিছিলে আচলতে তাত বৰপেটা জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয় আৰু মোক মানে নামটো মেনশ্যন কৰি দিছিলে যে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এটা কথাটো হ'ল কি যে তেখেতে কিবা আগৰ আজিৰ পৰা কিছু বছৰ আগৰ তেখেতে ইয়াত চেণ্টাৰত আছিলে সেই বিষয়লৈ টানি আনি এইবাৰৰ কথাটো লৈ আহিছে কিন্তু এইবাৰ আমি যিমান দূৰ জানো এটা বৰপেটাই নহয় গোটেই অসমতেই সেবাৰ যিখিনি আমাৰ মেট্ৰিক পৰীক্ষা যথেষ্টখিনি আমি ভাল হৈছে ফ্ৰিচিং ভাল হৈছে আমি যথেষ্ট গুৰুত্ব দিছোঁ আৰু ব্যক্তিগত লেভেলতো মই বহু পৰিমাণে চেষ্টা কৰিছোঁ যাতে আৰু আমাৰ এছঅ' ডাঙৰীয়া খুব ভাল কাম কৰি আছে ইয়াতে তেখেতেও কাম কৰিছে এতিয়া কথাটো হৈছে কি দল পাঠক ডাঙৰীয়া যিখিনি কথা লিখিছে এইটো চাগে তেখেতৰ ব্যক্তিগত কিবা অনুভৱ এইটো কোনো ধৰণৰ কথা নহয় আৰু তাত মই নাভাবোঁ আৰু মই নিজে নিশ্চিতভাৱে ইয়াত বহু সময় এঘণ্টাই থাকিলোঁ কোনো ধৰণৰ মই এনেকুৱা এক্টিভিটিছ মই পোৱা নাই আৰু সেইকাৰণে মই ভাবিছোঁ যে এই গোটেইখিনি কথা চাগে মোৰ দৃষ্টিত সত্য নহয় সেইটো ঠিক মই নাজানো তেখেতে এইটো ব্যক্তিগতভাৱে সামাজিক মাধ্যমত কিয় লিখিলে মই গম নাপাওঁ আচলতে তেখেতক এটা ডিউটি কৰিব দিয়া হৈছিল তেতিয়া মই যিমান দূৰ জানো এটা সামাজিক মাধ্যমটো সদায় সামাজিক আৰু তাতে আচলতে তেখেতক দায়িত্বটো দিয়া হ'ল তেওঁ তেনেকৈ কিয় বা লিখিলে আৰু এটা অঞ্চল বা এটা চেণ্টাৰ আমি সদায় বিচাৰোঁ যে যদি তাত বেয়াও আছে আমি ঠিক কৰি ল'ব লাগিব আৰু আমি তাত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ যদি তেখেতে যেতিয়া যদি এছঅ' হিচাপে ইয়াত আছিলে তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁৰ তাতেতো সম্পূৰ্ণ হাত থাকে আৰু এতিয়া মই এখেতকৈ এছক মই এতিয়া জনাইছোঁ যে যিকোনো ব্যৱস্থা তেওঁ কৰিব যেনে এতিয়া ধৰক এই মানুহৰ এণ্ট্ৰিটো বিশেষকৈ কোনো মেম্বাৰ কমিটি সকলোখিনি বাৰণ কৰিছে ইতিমধ্যে কোনো আননেচেচাৰী মানুহ তেওঁ প্ৰৱেশ কৰিব দিয়া নাই আৰু মই ব্যক্তিগতভাৱে যিখিনি চালোঁ যথেষ্টখিনি এতিয়া এই মুহূৰ্তলৈকে ঠিকে আছে আৰু মই নিজে এইকাৰণে আহিছোঁ যে এই কথাটো লৈ দুদিন ধৰি বিতৰ্ক হৈ আছে তো মিছামিছি বিতৰ্ক হ'ব নাপায় আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল কি ইয়াত কোনোবা প্ৰথম দিনাখনে কিবা কুৱেশ্যনৰ পৰা উঠা বুলি কৈছিলে সেইখিনিয়ে মই চালোঁ সেইখিনি মই লৈ SP ছাৰলৈকে লিখিছোঁ দিছোঁ নম্বৰটো কোনটো নাম্বাৰে ফোন কৰিছে তেওঁ পিছত আকৌ ফোন কৰাৰ পিছত কৈছে যে এইটো বোলে তেওঁ মিছা কৈছে এইটো বোলে ঠিক অলপ দেৰিকৈ দিব নেকি এনেকুৱা টাইপৰ মানে এটা কনফিউজিং কথা যাৰ ফলত লাগিছে যে কিবা এটা শক্তি এটা আছে যিখিনি স্কুলখনৰ স্বাৰ্থটো বিঘ্নিত হোৱাটো বিচাৰে স্কুলখনৰ পজিটিভ দিশটো বিঘ্নিত হোৱাটো বিচাৰে বা অঞ্চলটো যাতে ঠিকমতে আগবাঢ়িব নোৱাৰে তেওঁলোকে চাগে সেই নিগেটিভ শক্তিটো কাম কৰি থাকে মোৰ তেনেকুৱা এটা অনুভৱ হৈছে ডেফিনেটলি টো আচলতে নাপায় মইতো ভাবোঁ যে আমি যদি আমাৰ কিবা ভুল আছে ডেফিনেটলি আমি আজি সংশোধন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সকলো সময়ত আমি সজাগ হৈ আছোঁ আমাৰ জিলা প্ৰশাসন হওক বা পুলিচ প্ৰশাসন হওক বা আমি শিক্ষা বিভাগে যথেষ্ট পৰিমাণে এইবাৰৰ পৰীক্ষাটো আমি যথেষ্ট গুৰুত্ব সহকাৰে লৈছোঁ আৰু এতিয়ালৈকে বৰপেটা জিলাত তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ বা তেনেকুৱা ধৰণৰ এটা শুনিব নলগীয়া কোনো ধৰণৰ নিউজ এতিয়ালৈকে অহা নাই মোৰ দৃষ্টিত